পুনৰ বিতৰ্কত অসম সাহিত্য সভা অবৈধভাৱে প্ৰতিনিধি সভা আয়োজনৰ অভিযোগ অসম সাহিত্য সভাৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে অনৈতিকভাৱে প্ৰতিনিধি সভা আয়োজন কৰি কাৰ্যকাল বৃদ্ধিৰ চক্ৰান্ত সভাপতি সম্পাদকৰ ক্ষমতাৰ খকৰ বাবে এনে চক্ৰান্তত হতচকিত সাহিত্য সভাৰ সদস্যসকল সাহিত্য সভাৰ আইন সংশোধন কৰি সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই কাৰ্যকাল বৃদ্ধিৰ চক্ৰান্ত কৰাৰ অভিযোগ সভাপতি সম্পাদক উপসভাপতিৰ এনে স্থিতিৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ ন্যায়ালয়ৰ কাষ চাপিল প্ৰাক্তন আইন উপদেষ্টা অনন্তৰাম মেধি কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত গোচৰ ৰুজু ৩২৮/২০২৬ ৫৯৯/২26 নম্বৰ গোচৰটোৰি সভাৰ স্থগিতাদেশ বিচাৰি আবেদন ৭ জনত আয়োজন কৰা হৈছিল সাহিত্য সভাৰ পঞ্চম কাৰ্যনিৰ্বাহকৰ গোলাঘাট অধিৱেশন বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰত আয়োজন কৰা হৈছিল অধিৱেশনৰ অসম সাহিত্য সভাৰ অবৈধ প্ৰতিনিধি সভাত স্থগিতাদেশ আদালতৰ প্ৰতিনিধি সভাখন পাতিব নোৱাৰিব আদালতৰ হুকুম মতে যেতিয়ালৈকে আমাৰ এই মই যেটো আদালতত কেছ কৰিছো সেই কেছটো শেষ নোহোৱালৈকে তেওঁলোকে প্ৰতিনিধি সভাখন পাতিব নোৱাৰিব যিখন প্ৰতিনিধি সভা মানে ৭/৬ পাতিবলৈ ইচ্ছা ৭/৬/২০২৬ প্ৰতিনিধি সভাখন পাতিব নোৱাৰিব কিন্তু ইচ্ছা কৰিলে তেওঁলোকে এই তেওঁলোকৰ যিখন কাৰ্যকৰী সমিতিৰ মিটিং সেইখন পাতিব পাৰিব না কথাটো হ'ল চাওক আমাৰ অসম সাহিত্য সভাৰ কিছুমান নিয়ম নীতি আছে এখন নিয়মাৱলী আছে গতিকে আমাৰ যিবিলাক কাম চলে সেইবিলাক সকলোবিলাক সেই নিয়মাৱলীৰ মাজেৰে চলে গতিকে নিয়মাৱলীখনত এনেকুৱা ধৰণৰ প্ৰভিজন নাই মানে ব্যৱস্থা নাই যে তেওঁলোকে প্ৰতিনিধি সভা 3 বাৰ পাতিব পাৰিব আকৌ এখন কিবা আধৰুৱা বুলি প্ৰতিনিধি সভা পাতিব পাৰিব কাৰণ আমাৰ প্ৰতিনিধি সভা 2 বাৰ হয় এটা তেওঁলোকে এই আইন কানুন একো নামানি এতিয়া অহা 7 তাৰিখ ৭/৬/২০২৬ এই যোৱা যিখন প্ৰতিনিধি সভা আমাৰ গুৱাহাটীত হৈ গ'ল সেইখন কিবা আধৰুৱা হোৱা বুলি কৈ তেওঁলোকে এখন আকৌ প্ৰতিনিধি সভা পাতিব ওলাইছে যিটো আচলতে আইনসংগত নহয় গতিকে তেওঁলোকৰ ক্ষমতাটোৰ যিটো এইটো অপব্যৱহাৰ কৰিছে অপব্যৱহাৰ কৰি পেলাই তেওঁলোকে যিকোনো কাম কিছুমান কৰিবলৈ লৈছে যাৰ কাৰণে আমাৰ সাহিত্য সভাৰ অনুৰাগীসকলৰ যথেষ্ট ক্ষতিসাধন হৈছে মই আদালতত এজন সাহিত্য প্ৰেমিক হিচাপে বা সাহিত্য সভাৰ সদস্য হিচাপে মই উপায় নাপাই এইটোৰ কাৰণে আদালতৰ ওচৰ চাপিছিলোঁ আদালতৰ পৰা বিচাৰিছিলোঁ যে আইনসংগতভাৱে যিটো হয় সেইটো যাতে আমাক এটা সুবিচাৰ কৰি দিয়ে আজি আইনে আমাক সুবিচাৰ কৰি দিছে দি পেলাই সদ্যহতে তেওঁ যিখন সভা পাতিব খুজিছে তেওঁলোকে সেই সভাখন মোৰ যিটো কেছ আদালতত চলি আছে সেই কেছটো শেষ নোহোৱালৈকে পাতিব নোৱাৰিব বুলি স্পষ্টকৈ আজি মানে হুকুমত কৈছে